ইখনৰ পিছত সিখন উৰণ সেতু মুকলি কৰি আছে বিশিষ্ট লোকৰ নামত উৰণ সেতুসমূহ নামাকৰণ কৰা হৈছে শেহতীয়াকৈ এখন উৰণ সেতু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত উৎসৰ্গিত কৰা বুলি খবৰ পাইছোঁ আপোনালোকৰ মাধ্যমেৰে সৈতে আমি ভাল পালোহেঁতেন যদি উৰণ সেতুখন হেমাংগ বিশ্বাস ডাঙৰীয়াৰ নামত উৎসৰ্গিত হ'লহেঁতেন যিগৰাকী হেমাংগ বিশ্বাসে ভাষা আন্দোলনৰ সময়তো ভূপেন হাজৰিকাৰ সৈতে লগ লাগি ভাষা আন্দোলনত যাতে গোষ্ঠীগত সংঘৰ্ষ নহয় তাৰ ৰোধ কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা লৈছিল যিগৰাকী হেমাংগ বিশ্বাসৰ সৈতে একেলগে ডক্টৰ ভূপেন হাজৰিকাদেৱে ভাষা আন্দোলনৰ সময়ত গোষ্ঠীগত সংঘৰ্ষ ৰোধ কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল ভূপেন হাজৰিকাদেৱে মানুহে মানুহৰ বাবে গীতটি লিখিছিল সেইগৰাকী হেমাংগ বিশ্বাসৰ নামত যদি উৰণ সেতুখনৰ নাম হ'লহেঁতেন আমি ভাল পালোহেঁতেন যি কি নহওক এতিয়া খালি আমাৰ মুখ্যমন্ত্ৰীলৈ এটাই আহ্বান পশ্চিমবংগতো তেওঁলোকৰ মনৰ একে মনৰ চৰকাৰ হৈছে বুলি তেওঁলোকে কৈছে আমি সকলোৱে দেখিছোঁ গতিকে এতিয়া তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে পশ্চিমবংগতো যাতে অন্ততঃ এখন উৰণ সেতু ডক্টৰ ভূপেন হাজৰিকাৰ নামত বা লক্ষ্মীনাথ বেজবৰুৱাৰ নামত বা সাউদ ভোলানাথ বৰুৱাৰ নামত উৎসৰ্গা কৰা হয় তাৰ ব্যৱস্থা ল'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ